সমগ্ৰ অসমত এতিয়া এছআৰক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৰাজ্যৰ ভিন্ন জিলাত এতিয়া এছআৰক লৈ হুলস্থুল আৰম্ভ হৈছে বহু জিলাত এজন মানুহে শ মানুহৰ নামত এতিয়া অভিযোগ দি আছে আৰু গাইডলাইনৰ বিপৰীতে এতিয়া এছআৰৰ কাম চলা বুলি বিস্ফোৰক অভিযোগ আনিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে সমগ্ৰ অসমত এতিয়া এছআৰক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৰাজ্যৰ ভিন্ন জিলাত এছআৰক লৈ এতিয়া আৰম্ভ হৈছে হুলস্থুল বহু জিলাত এজন মানুহে শ মানুহৰ নামত এতিয়া অভিযোগ দি আছে এছআৰক লৈ নিকা এআইইউডিএফৰ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক দিছপুৰৰ বিধায়ক আৱাসত বৈঠকত বহিল এআইইউডিএফৰ দলটো এছআৰ সন্দৰ্ভত বৈঠকক লৈ মন্তব্য বিধায়ক আমিনুল ইছলামৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এই বৈঠক এছআৰক লৈ অসমৰ বিভিন্ন জিলাত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়কগৰাকীয়ে গাইডলাইনৰ বিপৰীতে এছআৰৰ কাম চলি আছে বুলি এতিয়া অভিযোগ আনিছে বিধায়ক আমিনুল ইছলামে এছআৰ সন্দৰ্ভত সংবাদমেলযোগে আজি সবিস্তাৰে প্ৰকাশ কৰিব দলটোৱে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছে মুহূৰ্তত এছআৰক লৈ এতিয়া সমগ্ৰ অসমতে বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি এবাৰ বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে সমগ্ৰ অসমত এতিয়া এছআৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে কালি নিশাৰ ভাগত দিছপুৰৰ বিধায়ক আৱাসত এআইইউডিএফৰ বিধায়কৰ বা এআইইউডিএফৰ নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত বহিছিল আৰু বৈঠকৰ অন্তত এতিয়া মন্তব্য কৰিছে যে সমগ্ৰ ৰাজ্যজুৰি এতিয়া এছআৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে সমগ্ৰ অসমত এছআৰক লৈ এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু গাইডলাইনৰ বিপৰীতে এতিয়া এছআৰৰ কাম চলি থকা বুলি এটা গুৰুতৰ অভিযোগ আনিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কালি নিশা বৈঠকৰ অন্তত বিধায়কগৰাকীয়ে এছআৰক লৈ কি মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছো আমি আমাৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আহিছে আৰু আমাৰ এটা লিগেল সেলৰ মিটিং ইয়াত চলি আছে জমিয়তৰ মিটিং লিগেল সেলৰ মিটিং চলি আছে আমাৰ ইউডিএফৰ লিগেল সেলৰ মিটিং জয়েন্টলি চলি আছে আৰু বিশেষকৈ আমাৰ সম্প্ৰীতি যিটো এছআৰ লৈ যিটো বিভ্ৰান্তি চলিছে গোটেই অসমত এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে আজি আমাৰ চিইঅ চিফ এক্সিকিউটিভ অফিচাৰ ইলেকশ্যন অফিচাৰ যিজন আছে তেখেতে আজি আমাৰ এছআৰৰ এটা মিটিং হৈছিল সেই এছআৰৰ যিখিনি গাইডলাইন সেই গাইডলাইনটো আৰু বৰ্তমান অসমত বিভিন্ন ঠাইত যিটো নোটিছ ইছ্যু হৈ আছে ৰেণ্ডমলি নোটিছ ইছ্যু হৈ আছে সেই বিষয়টো লৈ আমি অত্যন্ত চিৰিয়াছলি ডিছকাশ্যন কৰি আছোঁ আৰু এতিয়ালৈকে আমাৰ ডিছকাশ্যনটো শেষ হোৱা নাই ডিছকাশ্যনবিলাক বিভিন্ন জিলাত আমি ইতিমধ্যে গম পাই আহিছোঁ বিভিন্ন জিলাত এজন মানুহে শ মানুহৰ নামত কমপ্লেইন দি আছে আৰু সেইবিলাক হিয়াৰিঙৰ ক্ষেত্ৰত কেনেকৈ হিয়াৰিং হৈ আছে কেনেকৈ তেখেতসকলে কমপ্লেইন দিব পালে গাইডলাইনত কি আছে এই গোটেই বিষয়বিলাক আমি খচৰি মাৰি আলোচনা কৰি আছোঁ আৰু গোটেই আলোচনা কৰি আমি এটা সিদ্ধান্ত লৈ অহা কাইলৈ আমি এইটো এটা প্ৰেছ মিট দিম এতিয়া আমি গোটেইখিনি ডিটেইলছ নোকোৱাটো ভাল যিহেতু কাইলৈ আমি প্ৰেছ মিট দিম এতিয়ালৈ সম্পূৰ্ণ সিদ্ধান্ত হোৱা নাই সেইকাৰণে আমি আজি এটা মিটিং চিৰিয়াছলি মিটিং এটা চলি আছে আপোনালোকে নিশ্চয় গম পাইছে আৰু আমি দেখিছোঁ যিখিনি কথা গাইডলাইনত আছে আৰু গ্ৰাউণ্ডত কিন্তু টোটেলি এটা অপজিট হৈ আছে এইখিনি আমি এটা সন্দিহান হৈছোঁ বিভিন্ন টিভিত আমি দেখা পাইছোঁ যে বিভিন্ন টিভিত আমি দেখা পাইছোঁ যে কিছুমানৰ কমপ্লেইনেণ্টৰ নামবিলাক যেতিয়া দেখা পাইছে বহুতে অস্বীকাৰ কৰিছে এইটো আমি কমপ্লেইন দিয়া নাই বহুতে নাম অনিচ্ছুক প্ৰকাশক অনিচ্ছুক এইটো আমি দেখা পাইছোঁ কিছুমানে টিভি মিডিয়াৰ জৰিয়তে অলৰেডি তেখেতসকলে জনাই দিছে যে তেখেতসকলে এইটো কমপ্লেইন কৰা নাই এই সকলো বিষয়খিনি আমি খৰচি মাৰি আলোচনা কৰি আছোঁ আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা কি নেচাৰৰ কমপ্লেইন আহি আছে এইটোক আমি এটা জাষ্টিফাই কৰি আছোঁ কাইলৈ এইটোৰ ওপৰত এটা বিস্তাৰিত আমি প্ৰেছ মিট দিম দিনৰ 1টা বজাত আমি এটা প্ৰেছ মিট দিম সেইকাৰণে এতিয়া আমি বিস্তাৰিত ক'ব পৰা নাই আৰু ডিছকাশ্যন আমাৰ হাফ ডান হৈ আছে আমি